গুড মৰ্ণিং এভৰিৱান সকলোৱে ভালে আছেনে বহু দিনৰ মূৰত আকৌ এটি মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ কাৰণ সকলোৱে জানে যে মোৰ গাটো ইমান ভাল নাছিলে মোৰ এটা প্ৰব্লেম হৈছিলে আঁঠুত সেইটো কাৰণে মই বহুদিন হস্পিটেলত এডমিট হৈ আছিলোঁ আৰু মই ঘৰত অহা 2 দিন হৈছে ঘৰত মই এতিয়া বৰ্তমান আছোঁ ভাবিলোঁ ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ মইনা দুজনী বাহিৰতে উলিয়াই থৈ দিয়া আছিলে আৰু মই ভাবিলোঁ তাকে এটা সৰুকৈ এটা ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকক ভিডিঅ'টো দেখাওঁ চাওকচোন ইমান মৰম লগাকৈ দুজনীয়ে কিবা খাই আছে ইহঁতক যি দিলেও খায় কেঁচা চব্জি দিলেই হ'ল মুঠতে ভেন্দি জলকীয়া আৰু ভাতকেৰেলা এতিয়া ঘৰৰে ভাতকেৰেলা সিহঁতক দিছে দুজনীয়ে কাজিয়া কৰি খাই আছে ইহঁতৰ নাম কি জানেনে নাজানে এজনীৰ নাম হৈছে ৰুণজুণ আৰু এজনীৰ নাম হৈছে গুণগুণ আৰু আমাৰ এই লাহৰী আজি বহুত দেৰিকৈ শুই উঠিলে পাহৰিয়ে আছিলে মায়ে তাইক উলিয়াই দিবৰ কাৰণে এতিয়া ধুনীয়াকৈ তাই বাহিৰতে অকলে ইফালে সিফালে চাই আছে ভাবিছে আজি মোক ইমান দেৰিকৈ দিছে উঠাই আৰু আমাৰ এওঁ বহুত দুষ্ট হয় এওঁক এনেকৈ বান্ধি নথ'লে যে মানুহক খেদি ফুৰে আৰু আমাৰ আজি সৰু ভাইটিয়ে পথাৰত গৈছে পথাৰৰ পৰা মাছ আনিব চাগৈ আপোনালোকক দেখাই আছোঁ দেই কিমান মাছ পাই চাবচোন সি মোৰ কাৰণে মাছ বিচাৰি গৈছে এয়া এইকেইটাই মাছ